নমস্কাৰ মই প্ৰাণ মই এজন ল' ষ্টুডেণ্ট হয় আৰু আজিৰে পৰা আমাৰ সেশনাল এক্সাম ষ্টাৰ্ট হৈছে তাকে কলেজত আহি মই ডাইৰেক্ট এডমিট কাৰ্ডখন ল'ব আহিলোঁ এডমিট কাৰ্ডখন লৈ এক্সাম হলত যোৱাতে ইহঁতক দুজনীক লগ পালোঁ আৰু ইহঁত দুজনী বোলে ফটো উঠে তাকে ইহঁত দুজনীৰ লগত ফটো উঠি মই কেইটামান ভিডিঅ' লৈ ডাইৰেক্ট আহিলোঁ এক্সাম হলত যেহেতু আজি প্ৰথম এক্সাম আছিল তাৰ বাবে আমি বোৰ অলপ সোনকালে আহিলোঁ আৰু টাইমটো পাছ নোহোৱাৰ বাবে আমি ইজনে সিজনক কিছুমান টপিক বুজাই দি আছিলোঁ আজি আমি প্ৰপাৰ্টি লৰ কিছুমান ডিছকাছ কৰি আছিলোঁ আৰু ডিছকাছ কৰি থাকোঁতে এক্সামৰ বেল মাৰিলে আৰু আমি এক্সাম দিবলৈ গ'লোঁ আমাৰ এক্সাম দিয়া হ'ল দেখকচোন ইহঁতে এতিয়াও লিখি আছে কি যে লিখে ইমান যি কি নহওক এক্সাম দি আমি আহিলোঁ খাবলৈ যিহেতু আজি বহুত গৰম দিছে তাকে আমি জুচ খালোঁ আৰু ডিঙিটো অকণমান চেঁচা পেলাই আহিলোঁ লাইব্ৰেৰীত ইহঁতে কাৰোবাৰ বদনাম গাই আছে যি কি নহওক তাকে মই ইয়াৰ লগত কিছুমান কুৱেশ্যন ডিছকাছ কৰি আছিলোঁ আৰু লগৰজনীক ভিডিঅ' ল'ব দিয়াতে ইয়ে হাঁহি আছিল আৰু এনেকুৱা পাকঘৰ দেখিলে সদায় ভাবিব যে ইয়াত ল'ৰা মানুহ থাকে যি কি নহওক মোৰ লাইফৰ প্ৰথম মেচ আছিলে মানে এইটোৱে মোৰ প্ৰথম ৰুম আছিলে বহুত স্মৃতি জড়ি আছে এই ৰুমৰ কণাই কণাই আৰু এই ৰুমত আহিছিলোঁ মানে আজি কলেজৰ লগতে হয় ৰুমটো মানে বটল ল'ব আহিছিলোঁ এয়া মোৰ লগৰ হয় ই বেলেগ কলেজত পঢ়ে কিন্তু ইমান ভাল বণ্ডিং হ'ল ন আমাৰ বটল আনিব যোৱাৰ কাৰণ এয়া মানে কলেজতে ফ্ৰিজ আছে তাকে যিহেতু বহুত গৰম দিছে তাকে ৰুমত ঠাণ্ডা পানী লৈ যাই আছোঁ অলপ পইচাও আছে ন তাৰ বাবে যি কি নহওক আমি পানী লৈ ৰুম আহি পালোঁ